ৰাজ্যজুৰি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশ। সমান্তৰালভাৱে উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰতো উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে চলাইছে ৰাস উদযাপনৰ ব্যাপক প্ৰস্তুতি। সামগ্ৰিক পৰিৱেশটো প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাইছে। এয়া হৈছে গোবৰ্ধন পৰ্বতৰ আৰ্হিত বনোৱা মূল তোৰণ, আৰু এই তোৰণেই হৈছে উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱৰ ব্যাপক আকৰ্ষণ। দৰ্শনাৰ্থী আৰু ভক্তক আকৰ্ষণৰ অৰ্থে বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এনেদৰে গোবৰ্ধন পৰ্বতৰ আৰ্হিত তোৰণ নিৰ্মাণ কৰিছে। মই সামগ্ৰিক পৰিৱেশটো প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু প্ৰতি বছৰৰ লেখীয়াকৈ এইবেলিও উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰত বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে। যিহেতু ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়া আয়োজনেৰে ধৰ্মীয় কেৱল পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে 7 দিনীয়াকৈ উদযাপন কৰিব ৰাস উদযাপন। আৰু মই মোৰ লগত বিষয়ববীয়া আছে, কমিটিৰ মন্তব্য ল'বলৈ যত্ন কৰিম। কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাইছে? এইবেলি আমি 7 দিনীয়া কাৰ্যসূচীৰে চৰকাৰৰ নীতি নিয়মেৰে আমি এই অনুষ্ঠানটো পাতিবলৈ আয়োজন কৰিছোঁ। উক্ত অনুষ্ঠানত বিভিন্ন ধৰ্মীয় অনুষ্ঠান থাকিব। যিহেতু ফাংচন আদি চৰকাৰৰ পৰা বৰ্জন কৰা হৈছে, নাগেৰা নামকে ধৰি পুতলা নাচৰ পৰা যাত্ৰা অভিনয় আদি বিভিন্ন ধৰ্মীয় অনুষ্ঠান থাকিব। সেইসমূহ ধৰ্মপ্ৰাণ ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আমাৰ এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিবলৈ। এই যি ৰাস চাবলৈ অহা ভক্ত তথা দৰ্শনাৰ্থীসকলৰ প্ৰতি কিবা আহ্বান থাকিব নেকি? তেখেতসকলক ক'ভিড প্ৰট'কল মানি তেখেতসকলে আমাৰ অনুষ্ঠানটি উপভোগ কৰিলে বেছি ভাল পাম। নিশ্চয়কৈ মই পৰিৱেশটো দেখুৱাইছোঁ। যিহেতু পূৰ্বতে অতি জাক জমকতাৰে ধুমধামেৰে উদযাপন কৰা হয় উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰৰ যি বাৰোৱাৰী ৰাস মহোৎসৱ, আৰু এইবেলি ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়া আয়োজন তেওঁলোকে কৰিছে। ধৰ্মীয় যি পৰম্পৰা আৰু ধৰ্মীয় যিসকল ৰীতি নীতি আছে সেই অনুসৰি তেওঁলোকে 7 দিনীয়াকৈ এই ৰাস উদযাপন কৰিব। মোৰ লগত যিহেতু এই তোৰণ নিৰ্মাণৰ ক্ষেত্ৰত ভাস্কৰ্য শিল্পীসকলে যথেষ্ট কষ্ট কৰি আছে। যিগৰাকী ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই গোবৰ্ধন পৰ্বতৰ তোৰণ আছে, তেওঁ কেনেদৰে কি সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছে, কিমান দিন লাগিছে এই নিৰ্মাণ কৰোঁতে, বা কেনেধৰণে এই নিৰ্মাণ কৰা হৈছে? এই তোৰণখন নিৰ্মাণ কৰিবলৈ মই মোৰ লগত এই পাৰ্থক ৰাখিছোঁ। পাৰ্থ আৰু ৰূপজ্যোতি আছে। আমি তিনিজনে কৰি আছোঁ। মোটামুটি ধৰক 6 তাৰিখমানৰ পৰা কৰিয়ে আছোঁ কণ্টিনিউ। বহুত ৰাতিলৈ কাম কৰিব লগা হৈছে কাৰণ সময় কম আছে হাতত। আৰু ইয়াত নিৰ্মাণ কৰিবলৈ চটি, তাৰপাছত থাৰ্মকল, প্লাষ্টাৰ অফ পেৰিছ আৰু বিভিন্ন প্লাষ্টিকৰ ফুল আৰু বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। নিশ্চয়কৈ এনেদৰে ভাস্কৰ্য শিল্পীসকলে দিনে নিশাই কষ্ট কৰি তেওঁলোকে এই আজি গোবৰ্ধন পৰ্বতৰ আৰ্হিত তেওঁলোকে মূল তোৰণ নিৰ্মাণ কৰিছে। মই সামগ্ৰিক পৰিৱেশটো প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাইছে। যিহেতু ৰাস কাইলৈৰ পৰা সমগ্ৰ ৰাজ্যজুৰি ৰাসক লৈ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যাব, আৰু সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰতো উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে। 7 দিনীয়াকৈ তেওঁলোকে কাৰ্যসূচী ৰাখিছে। চৰকাৰৰ ক'ভিডৰ SOP অনুসৰি বা নীতি নিৰ্দেশনাৱলী মানি চলি তেওঁলোকে কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা নাই। কেৱল মাত্ৰ নাগাৰা নাম আৰু ধৰ্মীয় যিসকল সাংস্কৃতিক যিসকল অনুষ্ঠান আছে, ধৰ্মীয় যিসকল অনুষ্ঠান আছে, সেই অনুষ্ঠান তেওঁলোকে ইয়াত পৰিৱেশন কৰিব। আৰু এনেদৰেই সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে উত্তৰ গুৱাহাটীতো ৰাস মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে।